Hello my dear students. So আজি মই তোমালোকক বাবে লৈ আনিলো সমাজ বিজ্ঞানৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ most important questions মানে 100% কমন 2026 ত আহিবলগীয়া কোৱেশ্চনছ খিনি মই তোমালোকক দেখাই দিম most important questions হয় আৰু তোমালোকে এইখিনি চাই এইখিনি পঢ়িলে তোমালোকে 45 মাৰ্কছৰ মই আজি কমন তোমালোকক দেখাব বিচাৰিম ঠিক আছে মই তোমালোকক বুজাই দি আছো আগত পেটাৰ্নটো আৰু সিলেবাসটো বুজাই দি আছো ঠিক আছে তো সিলেবাস তোমালোকে ইয়াত দেখিব পাইছা আৰু এই 4 মাৰ্কছৰ খিনি মই তোমালোকৰ কাৰণে ওলাইছো এই চেপ্টাৰটো বাদ দি ঠিক আছে এই চেপ্টাৰটো বাদ দি তোমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যাটো বাদ দি বাকি কিন্তু তোমালোকক মই ওলাই দেখাই দি আছো ঠিক আছে মই ওলোৱা আছে তোমালোকক দেখাই দি আছো 5 মাৰ্কছৰ আৰু 4 মাৰ্কছৰ কোনখিনি মই তোমালোকক এই গুটেকিন ৰাইট দি আছে যে এইখিনি মই ওলাইছো তোমালোকৰ ভাবে আৰু মই তোমালোকক দেখাই দিম ইম্পৰ্টেন্ট কোৱেশ্চন কিন তোমালোকে নোট কৰিব পাৰা বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ঠিক আছে তো বেছি দেৰি নকৰি মই ভিডিও ষ্টাৰ্ট কৰো মই তোমালোকক দেখাই দিব বিচাৰো ওকে তোমালোকে হেকলৈ ভিডিওটো চাবা আৰু লাইক এখন কৰি দিয়া এতিয়াই আৰু বাকি কিহৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি মোক জনাবা ঠিক আছে কমেন্ট সেকশনত গৈ কমেন্ট কৰি মোক জনাবা কিহৰ ওপৰত ভিডিও লাগে নেক্সট ভিডিও ওকে তো এতিয়া আমি দেখাও কাম কৰিবা লিখি লবা বা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ঠিক আছে মই কৈ দিম তোমালোকক কোৱেশ্চন নম্বৰ কৈ দিম আৰু তোমালোকে চাবা আৰু বাকি যিখিনি বেছি ইম্পৰ্টেন্ট হ'ব এইখিনি মই মোস্ট ইম্পৰ্টেন্ট বুলি কম ঠিক আছে আৰু যিখিনি এনেকা ধৰা নৰমাল কমন হয় আৰু সেইখিনি মই কৈ দিম যিখিনি বেছি কমন হয় মানে একদম আহিবলগীয়া হয় সেইখিনি মই তোমালোকক মোস্ট ইম্পৰ্টেন্ট বুলি কৈ দিম ঠিক আছে ওকে তো তোমালোকে চাই থাকা লাষ্টলৈকে ওকে তোমালোকক মই এতিয়া দেখাই দি আছো তোমালোকে নোট ডাউন কৰিবা ওকে তোমালোকে কোৱেশ্চন কিনি যাতে তোমালোকে দুনিয়াকে দেখিব পাৰা এনেকাকে মই ক্লিয়াৰ কৰি দইছো দে 5 মাৰ্কছৰ কাৰণে এটো 53 কোৱেশ্চন নম্বৰ ইয়াত এই অসমীয়াত আছে আৰু ইংলিছত আছে তোমালোকৰ সুবিধাতে ডাউন কৰিব পাৰা এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হা ওকে তাৰ পিছত 50 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে চাবা আৰু এটো লবা কমন হিচাপে ঠিক আছে ওকে নেক্সট মই দেখাও মই সিলেবাস মতে তোমালোকক দেখাই দিম তোমালোকে নোট ডাউন কৰিবা ঠিক আছে ওকে নেক্সট কোৱেশ্চন মই বিচাৰি পালো এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 55 ঠিক আছে এটো লবা হয় মোস্ট ইম্পৰ্টেন্ট বুলি এটো নকও কমন হয় জাস্ট ঠিক আছে তো এতিয়া তোমালোকে দেখিব পাইছা কোৱেশ্চন নম্বৰ 58 এই কোৱেশ্চনটো লব পাৰা অসমীয়াটো আছে ঠিক আছে জাস্ট কমন হে ওকে তাৰ পিছত তোমালোকে মোস্ট ইম্পৰ্টেন্ট কমন বুলি ক'ব গলে এই কোৱেশ্চনটো লবা ঠিক আছে এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত এইটো লৈ লবা 61 কোৱেশ্চন নম্বৰটো মোস্ট ইম্পৰ্টেন্ট বুলি লৈ লবা ওকে নেক্সট মই আৰু চাই দি আছো আৰু আছে যদি মই তোমালোকক দি আছো লং কোৱেশ্চন কিনি ওলোৱা হৈছে শৰ্ট কোৱেশ্চন কিনি লাগিলেও কবা মই দেখাই দিম ওকে নেক্সট চোৱা এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হিচাপে লবা ঠিক আছে 46 নম্বৰ কোৱেশ্চন নম্বৰ তাৰ পিছত তোমালোকে এই কোৱেশ্চনটো লব পাৰা কমন হয় জাস্ট ওকে তাৰ পিছত তুমি এই কোৱেশ্চনটো লব পাৰা মোস্ট ইম্পৰ্টেন্ট কমন হে মোস্ট ইম্পৰ্টেন্ট ওকে তাৰ পিছত তুমি লব পাৰা এই কোৱেশ্চনটো এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় লব পাৰা ওকে আৰু নেক্সট দেখাই দি আছো 5 মাৰ্কস 4 মাৰ্কস 3 মাৰ্কসৰ কাৰণে দি আছো দে বেছিভাগ 5 মাৰ্কস আৰু 4 মাৰ্কস আছে এত নম্বৰ আছে ন চাব পাৰা ওকে 61 কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় লব পাৰা তাৰ পিছত আৰু ইয়াত তো নাই বেলেগ মই দেখাই দি আছো ওকে এতিয়া ইয়াত ফোকাস কৰা কোৱেশ্চন নম্বৰ 55 আৰু 56 দুটাই ইম্পৰ্টেন্ট হয় দুটাই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে দুটাই নোট ডাউন কৰিব পাৰা এটা 5 নম্বৰ আছে এটো 5 নম্বৰে হয় ইয়াত 4 মাৰ্কস দিয়া আছে কিন্তু 5 মাৰ্কস 4 মাৰ্কসৰ হয় এটো 5 মাৰ্কসৰ হয় আৰু কোৱেশ্চন এটো এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো মানে 55 ৰ ওৰ দিয়াটো লবা এটো লবা আৰু 56 টো লবা ওকে নেক্সট মই আৰু চাই দি আছো কোৱেশ্চন নম্বৰ 50 লব পাৰা ইয়াত তোমাৰ এই কোৱেশ্চনটো লব পাৰা আকৌ ওৰ দিয়াটো লব পাৰা দুটা কোৱেশ্চনে মোস্ট ইম্পৰ্টেন্ট হিচাপে লব পাৰা ওকে ৰাউন্ড দিয়া আছে এটো 50 আৰু 50 ৰ ওৰ দিয়া কোৱেশ্চন দুটা লব পাৰা আৰু নেক্সট চাই দি আছো
ওকে এতিয়া ল'ব পাৰা এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় 52 কুৱেশ্যনটো ঠিক আছে তাৰপিছত আৰু মই চাই দি আছোঁ ৰ'বা এই কুৱেশ্যনটো ল'বাচোন একদম ইম্পৰ্টেণ্ট একদম মানে 200% বা যিমান পাৰ্চেণ্টেজ ক'ব পাৰা এই কুৱেশ্যনটো আহিয়ে থাকে এই কুৱেশ্যনটো ল'বা অ'কে অ'কে দেন মই আৰু চাই দি আছোঁ অ'কে ইয়াত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ওলোৱা হৈছে 49ৰ এই কুৱেশ্যনটো ল'বা আৰু অৰ দিয়াটো এইটো ল'বা ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এই পিনে তোমাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট হয় মই গোটেইখিনি ইম্পৰ্টেণ্টে ওলাইছোঁ আৰু এই কুৱেশ্যনটো কমন হয় ইম্পৰ্টেণ্টো হয় অ'কে এতিয়া মই দেখাই দি আছোঁ ইয়াত এই কুৱেশ্যনটো ল'বা আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এই কুৱেশ্যনটো অ'কে তাৰপিছত ওপৰৰ ফালৰ পৰা 54ৰ কুৱেশ্যনটো ল'ব পাৰা ঠিক আছে নেক্সট মই এই কুৱেশ্যনটো কমন দি আছোঁ এইটো ল'বা এইটো 52 কুৱেশ্যন নম্বৰ হয় ইংলিছত আছে আৰু অসমীয়াটো এইটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যনটো অ'কে তাৰপিছত তোমালোকৰ আজি সমাজ বিজ্ঞানৰ ইয়াতে ৰাখিছোঁ আৰু নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাম য'ত নেকি একদম 100% কমন দিয়া হ'ব ঠিক আছে আৰু তোমালোকে কোনোবা যদি নতুন আহিছা মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা তেতিয়াহ'লে মই যেতিয়া ভিডিঅ' আপলোড কৰিম তোমালোকে ন'টিফিকেশ্যন পাই যাবা